কি বন্দে বন্দে ইয়াৰ পিছতে সৰ্থেবাৰী অসম পঢ়াৰ সংঘ সমবায় লিমিটেডকো এজন সৰ্বদাই এখনি ফুলাম গামোচাৰে আমাৰ মন্ত্ৰী ডাঙৰীয়া এখনি ফুলাম গামোচাৰে জনাইছোঁ। জনতা পাৰ্টি সৰুক্ষেত্ৰী মণ্ডলৰ মাননীয় সভাপতি ৰাইজৰ যিটো আগ্ৰহ, ৰাইজৰ যিটো উৎকণ্ঠা, এই সমাগমে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে যোৱা দিনবিলাকত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিল্লী যিখন NDA চৰকাৰ, যাৰ যোগ্যতাৰে নেতৃত্ব বহন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন মিত্ৰজোঁটৰ চৰকাৰ আছে, দুয়োখন চৰকাৰ মিলি অসমৰ গাঁও, চহৰ, পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ সকলো অঞ্চলৰ ৰাইজক যেনেধৰণে নিষ্ঠাৰে সেৱা আগবঢ়াইছে, তাৰ বাবে আজি অসম শক্তিশালী হৈছে। 2016 চনৰ পৰাই অসমত চৰকাৰ গঠন হোৱাৰ পৰাই 2025 নিৰন্তৰভাৱে ৰাজ্য চৰকাৰো যেনেধৰণে অসমৰ 26,000খন গাঁৱৰ লোকক, চাহ বাগিচাৰ লোকক, শ্ৰমিক আৰু খেতিয়কক সমান্তৰালভাৱে সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মৰ লোকক সমদৃষ্টিৰে সেই সম উন্নয়নৰ বাবে যিখিনি আন্তৰিকতাৰে আঁচনি ৰূপায়ণ কৰিছে, তাৰ ফলত আজি সমাজ শক্তিশালী হৈছে, সমাজৰ আত্মবিশ্বাসী হৈছে। আৰু মোদী ডাঙৰীয়াই ইতিমধ্যে যিটো লক্ষ্য স্থিৰ কৰিছে যে ভাৰতবৰ্ষক অহা 25 বছৰৰ ভিতৰত যিটো সময়ক অমৃতকাল বুলি গণ্য কৰিছে 2047, তেতিয়ালৈকে ভাৰতবৰ্ষক আমি বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম। ইয়াৰ বাবে প্ৰতিটো পৰিয়াল, গাঁও চহৰত গৈ থকা প্ৰতিটো পৰিয়াল স্বাৱলম্বী হ'ব লাগিব, আত্মনিৰ্ভৰ হ'ব লাগিব। পৰিয়ালবিলাক আত্মনিৰ্ভৰ হ'লেহে ৰাজ্য আত্মনিৰ্ভৰ হ'ব, ভাৰত আত্মনিৰ্ভৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।